হল নাই লিখা হল অনুশীলনী 1.3 ক্লাস 9 অনুশীলনী 1.3 আজি 4 নম্বৰটো কৰিম হল লিখা 4 নম্বৰটো কি কৈছে ইয়াত চোৱাচোন 0.9999999 গৈ আছে 9 হয় না p বাই q আহিত প্ৰকাশ কৰা কি আহিত প্ৰকাশ কৰিব কৈছে p বাই q আহিত হয় না তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কিয় অৰ্থব আলোচনা কৰা হয় না শিক্ষকৰ লগত আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীৰ লগত আমি আলোচনা কৰি তোমালোকে আলোচনা কৰিবা দেই কিহৰ কাৰণে হৈছে এইটো p বাই q আহিত প্ৰকাশ কৰিব গৈছে বুজি পাইছা না p বাই q আহিত এইটো কি p বাই q আহিত মানে কি পৰিমেয় সংখ্যা হ'ব হয় না পৰিমেয় সংখ্যা প্ৰকাশ কৰিব গৈছে প্ৰথমে অংকটো কৰাৰ আগত আমি লিখিম কি সমাধান সমাধান চোৱা p বাই q আহিত আমি p বাই q আহিত কেনেকৈ প্ৰকাশ কৰিম চোৱা ইয়াত কি দিয়া আছে কি দিয়া আছে এই লিখি দিম আকৌ 0.99999 মানে 9 টো বাৰে বাৰে কি হৈ আছে ৰিপিট কি হৈ আছে 9 টো বাৰে বাৰে কি হৈ গৈ আছে পাছত লিখিবি আগত শুনি লোৱা পাছত দেখি 9 টো বাৰে বাৰে ৰিপিট হৈ গৈ আছে হয় নাই বাৰে বাৰে ৰিপিট হৈ গৈ আছে যেনেকুৱা যদি মই এটা ঘোঁৰাক বান্ধি দিম ৰছীৰে বান্ধি দিম হয় নাই আকৌ যদি মই খুলি দিম তে সি কি হ'ব দৌৰ মাৰি বহুত দূৰলৈকে গৈ থাকিব নাই ঠিক তেনেকুৱা নটো দৌৰ মাৰি নাই হৈ গৈ আছে গতিকে আমি নটোক ৰখাব লাগিব নটোক কি কৰিব লাগিব যেন ঘোঁৰাটোক বান্ধি পিনে আনিব লাগিব তেতিয়াই ৰখি থাকিব গতিকে এই নটোক আমি ঘোঁৰাৰ দৰে ঘোঁৰাটোক মানে বান্ধি পিনে আনি পিনে একটা জেগাত ৰখাই দিব লাগে এইটো নটো পলাই গৈ আছে ন ঘৰ বুজি পাইছা গতিকে নটোক কেনেকৈ ধৰি ৰখাম কোৱাচোন ধৰা হল আমি এক্স বুলি দিলো কি বুলি দিলো এক্স এইটোক ধৰিম বুলি ক'লে এনেকৈ ধৰি ৰাখিব চা ইজুকেল ইয়াক এতিয়া মই ৰছীৰে বান্ধি দিলো নটোক কিহেৰে বান্ধিলো নটোক ৰছীৰে বান্ধি দিলে এইটো চা ৰছী লগাই দিম এইটো নট ৰখি গ'ল নাই আকৌ যদি মই এইটো খুলি দিম ৰছীটো সি আকৌ ন খুলি পলাই থাকিব বুজি পালি নাই তো ইয়াক ধৰি আমি ৰখাব পাৰিলো নাই ৰছীৰে নাই পৰা হা ऐसे कर रहा है कि বুজি পালি নাই এই নটো পলাই গৈ আছে ন পলাই গৈ আছে গতিকে ধৰি ৰখাব লাগে তো ধৰি ৰখা এটাই সিস্টেম আছে আমি ইয়াক ওপৰত নটোক ধৰিলো আৰু ওপৰত বান্ধি দিলো নটো ৰখি গ'ল নাই এইটো হ'ল 0.9 হয় নাই ৰখি গ'ল এতিয়া আমি কি ধৰিম x ইকুৱেল কি বুলি ধৰিম আমি এইটো ধৰিম নাই 0.9999 বুলি আমি x ধৰিম কি ধৰিম x ধৰিম ঠিক আছে এতিয়া চাচোন 1 নং সমীকৰণ দিম কেই নং সমীকৰণ দিম 1 নং এতিয়া 1 নং সমীকৰণৰ লগত আমি কি পূৰণ কৰিম কেইটা সংখ্যা ৰিপিট হৈ গৈ আছে এটা সংখ্যা ৰিপিট হলে আমি 1 নং সমীকৰণৰ লগত কি সংখ্যাৰ লগত পূৰণ কৰিব লাগে 10 এটা সংখ্যা ৰিপিট হৈছে গতিকে 10ৰে পূৰণ কৰিম 10ৰে পূৰণ কৰিলে কি পাম এইপিনে আছে নাই এইটো 1 নং সমীকৰণ হয় নাই গতিকে 10 এইপিনে পূৰণ কৰিম x ঠিক আছে এইপিনে 10ৰে পূৰণ কৰিম নাই কৰিম 0.9999 ঠিক আছে এইটো পূৰণ কৰিলে ডট নটো পলাই গৈ আছে নাই পূৰণ কৰিলে চা এতিয়া 10 আৰু x পূৰণ কৰিলে 10x ঠিক আছে এতিয়া 10ৰে পূৰণ কৰিলে এই সংখ্যাটোৰ লগত যদি 10ৰে পূৰণ কৰিলে এটা সংখ্যা দশমিকৰ আগফালে জাপ মাৰি দিব এটা সংখ্যা দশমিকৰ আগফালে জাপ মাৰি দিব বুজি পাইছ না তেতিয়া 10টো উঠি যাব তেতিয়া 10টো বহাব দৰকাৰ নাই এতিয়া চাচোন এটা সংখ্যা জাপ মাৰিব বুলি কৈছে 9 এটা আমি জাপ মৰাই দিলো তেনেহ'লে কি হ'ব 9 দশমিকৰ পাছফালে হ'ব নেকি 9ৰ পাছত দশমিক হ'ব নাই ইয়াতো 9 আছে গতিকে আমি 9 বহাই দিব পাৰিম নাই বুজি পালি নাই এইটোক আমি 2 নং সমীকৰণ দিম কেই নং সমীকৰণ দিম 2 নং সমীকৰণ চা
1 নং সমীকৰণতো দশমিকৰ পাছত 99999 ৰিপিট হৈ গৈ আছে, ৰেকাৰিং হৈ গৈ আছে। ঠিক তেনেকৈ 2 নং সমীকৰণতো দশমিকৰ পাছত 9999 ৰেকাৰিং হৈ গৈ আছে। বুজি পাইছা নাই? দশমিকৰ পাছত এইফালে কি আছে? 9 আছে। দশমিকৰ পাছত এইফালে কি আছে? 9 আছে। যদি আমি 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণ মাইনাছ কৰি দিম, তেনেহ'লে দশমিকৰ সংখ্যাবিলাক মাইনাছ হ'বনে? 0 হ'বনে? হ'বনে 0? এইটো চাচোন, 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণ মাইনাছ কৰি। বুজি পাইছনে? ক্লিয়াৰ হৈছেনে? এনে বুলি কৈ নাথাকিবি, বুজি নাপালে কবি। 2 নং সমীকৰণ কি? কোনটো 2 নং সমীকৰণ কোৱা? এইটো 2 নং সমীকৰণ, হয় নাই? তো 2 নং সমীকৰণ লিখিম প্ৰথমে। চাচোন 2 নঙৰ পৰা কেই নং বিয়োগ কৰিম? 1 নং। গতিকে 2 নং সমীকৰণ 10x, এইটো ৰাইট সাইড, এইটো লেফট সাইড না কোনটো? এইটো লেফট সাইড, এইটো রাইট সাইড। সবে কইলে ভুল কলো বুলি কইলে। এইটো কি হয়? হ্যাঁ, এইটো কি হয়? রাইট মানে রাইট হ্যান্ড, হয় নাই? আমি এইটো খানা খাও নাই, এইটো রাইট হ্যান্ড মানে এইটো রাইট সাইড, এইটো কি হয়? লেফট সাইড। গতিকে 2 নং সমীকৰণ আমি লেফট সাইড কি লিখিলো? 10x। কি লিখিলো? 10x। তো আমি 2 নং সমীকৰণৰ লেফট সাইডৰ পৰা 1 নং সমীকৰণ লেফট সাইড মাইনাছ কৰিব লাগিব। এতিয়া 1 নং সমীকৰণৰ লেফট সাইড এইটো হয় নে এইটো? এই x হ'ব, অনলি x। বুজি পালি নাই? এতিয়া আকৌ 2 নং সমীকৰণ আমি রাইট সাইড লিখিম, এইটো হয় নাই? রাইট সাইড এইটো হয় নাই? নহয় নেকি রাইট সাইড? দশমিক দশমিক দশমিক। এতিয়া রাইট সাইড লিখি দিলো। এতিয়া আকৌ 1 নং সমীকৰণৰ রাইট সাইড লিখিম। 1 নং সমীকৰণ রাইট সাইড এইটো হয় নাই? মাইনাছ হ'ব নে? ইয়াত যেনেকৈ মাইনাছ দিলো, ইয়াতো মাইনাছ দিলো। এতিয়া চাচোন কি আছে? 0.999 ডট 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 গৈ আছে। পুৰা ক্লিয়াৰ? এতিয়া আমি বিয়োগ কৰি দিম। এইটো কি আছে? 10x মানে কি? 10টা x। 10x মানে কি? 10টা x। 10টা x ৰ পৰা যদি এটা x গুচি গ'লে কেইটা x থাকিব? 9টা x থাকিব। সেইকাৰণে 9x। বুজি পালি নাই? 10টা x ৰ পৰা যদি একটা x গুচি যাব, পলাই যাব, তেতিয়া কেইটা x থাকিব? 9টা x থাকিব। সেইটোৱে কয় 9x। বুজি পালি নাই? একদম সহজ ভাষাত বুজাই দিছো তোমালোকক। এতিয়া চোৱাচোন, এইটো চোৱা, এইটো মাইনাছ কেনেকৈ কৰিম আমি এবাৰ লিখি দিছা। 9.999 এইটো ডট 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 আছে নাই? 2 নং সমীকৰণ। এতিয়া 1 নং সমীকৰণ এইটো হয় নাই? আচ্ছা 0, ইয়াত থাকিব 999। এইটো মাইনাছ কৰিলে কি হ'ব? 9 से 9 গ'লে কিমান? 0। 9 से 9 গ'লে 0। 9 से 9 গ'লে 0। 9 से 9 গ'লে 0। সব 0 থাকিল। দশমিক দশমিক হিচাপে চিধা চিধা নামি গ'ল। আৰু 9ৰ পৰা 0 গ'লে 9 থাকিল। বুজি পাইছনে? এইখিনি যিমান কি থাকিব সব 0 থাকিব। কি থাকিব? 0। তেনেহ'লে আমি অনলি 9 লিখিব পাৰিম। পাৰিম নাই? হ্যাঁ, অনলি 9। এটাকে therefore x ইকুয়াল কিমান হ'ব? 9 ডিভাইডেড বাই 9। হ'ল নাই? এতিয়া চাচোন এইটো p/q আকাৰত হৈছে নাই? p/q আকাৰত হৈছে নাই? হৈছে নহয়? হৈছে নে সঞ্চি? হৈছে। p এইটো চা ইকুয়াল কিমান হ'ব? p/q আহিত হয়। হ'ল নাই? p ৰ মান 9, q ৰ মানো 9, কিন্তু q ৰ মান নট ইকুয়াল 0, হয় নাই? p/q আহিত হৈছে। এটাকে আমি x ৰ মান এনেকুৱা দিব পাৰিম, x ইকুয়াল 1 বুলি দিব পাৰিম। পাৰিম নাই? ইয়াক যদি হৰণ কৰিম, 9ৰে 9 হৰণ কৰিলে কেইবাৰ যাব? একবাৰ যাব। এইটো হ'ব এনসার। বুজি পালি নাই? এটা p/, ইয়াত প্ৰশ্নত কি কৈছে? 0.999 p/q আহিত প্ৰকাশ কৰা। এইটো p/q আহিত প্ৰকাশ কৰি দিলি। p/q আহিৰ মানে কি? ভগ্নাংশ, ফ্ৰেকশন। কি? ভগ্নাংশ বা ফ্ৰেকশন। বুজি পাইছ? লিখি লেছো। বুজি পাইছা না? এতিয়া চোৱাচোন 5 নম্বৰ এইটো কেই নম্বৰ পেলে আছেন? 5 নম্বৰটো 1/17 দশমিক বিস্তুতিত পুনৰাবৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। এটা কি কৈছে? হৰণ পদ্ধতি কৰি কৰিব লাগিব। কি কৈছে? এইটো বুজি পাইছ নাই? দশমিক বিস্তুতি মানে দশমিকৰ পাছত কিমানটা অংক থাকিব? দশমিকৰ পাছত কিমানটা অংকটো ইংলিছত ডিজিট বুলি কয়। কিমানটা ডিজিট থাকিব সেইটো আমাক ওলাব কৈছে। আৰু যিবিলাক ডিজিট বা অংক থাকিব সেইবিলাক কি হ'ব? পুনৰাবৰ্তিত হ'ব, মানে ৰিপিট হ'ব। কি হ'ব? ৰিপিটিং হ'ব। কি হ'ব?
ৰিপিটিং হ'ব বুজি পাইছ নাই একদম চিন্তা ডাউন মন মাৰি আছে কেলে হে তহঁতি জোচটো থাকিবি তহঁতি অলপ ফূৰ্তিত থাকিলে মোকো পঢ়াই ভাল লাগিব হয় নাই কিমানটা মানে অংক বাৰে বাৰে ৰিপিট হৈ গৈ থাকিব আমি প্ৰথমে কি কৰিম ইয়াক হৰণ পদ্ধতিটো কৰিম কি কৰিম সমাধান কৰিম প্ৰথমে আমি হৰণ কৰিম দেই কি দিছে 1/7 কি দিছে 1/17 1 বাই কি দিছে 17 এতিয়া চা 1ক আমি 17ৰে হৰণ কৰিব লাগিব ডিভাইডেড কৰিব লাগিব বুজি পালি নাই এতিয়া চাচোন 1 এইটো 1 হয় নাই 1 এতিয়া চা আমি হৰণ কৰিম 17ত হৰণ কৰিম দেই এতিয়া চোৱাচোন 17ক আমি 17 আৰু 1ক আমি ডিভাইডেড কৰিম সেইটোতো সৰু সংখ্যা হৈছে 17 ডাঙৰ হৈছে নাই গতিকে এই সংখ্যাটো কি হ'ব লাগে ডাঙৰ হ'ব লাগে কি হ'ব লাগিব তো ইয়াক ডাঙৰ বনাব হলে আমি কি কৰিম এটা দশমিক দি দিম কি দিম দশমিকটো এনে যেতিয়া দিলে দেখিব ভাল নালাগে অলপ ষ্টেণ্ডাৰ্ড লেভেলত ল'ব লাগিব হয় দেখিবলৈ শুৱনি লাগিব এইকাৰণে আগতে এটা জিৰ' লগাই দিম বুজি পালি নাই তো ইয়াত এটা দশমিক দিয়াৰ কাৰণে ইয়াত এটা জিৰ' আহিব কি হ'ল জিৰ' এতিয়াও চাচোন এতিয়া আমি কি পালো 10 পালো আৰু 17 পালো নাই গতিকে 10 to 17তকৈ সৰু এতিয়াও ভাগ কৰিব নোৱাৰিম পাৰিম জানো নোৱাৰিম গতিকে আমি ইয়াত আৰু এটা জিৰ' বহাই দিলো তেতিয়া ইয়াত এটা জিৰ' বহিব বুজি পালি এতিয়া আমি হৰণ কৰিব পাৰিম নাই কেইবাৰ যাব 17ৰ লগত কিমান পূৰণ কৰিলে আমি 100 পাম বা 100 নাপালো তাৰ ওচৰৰ সংখ্যাটো পাম কিমান পূৰণ কৰিম 17ৰ লগত কোৱা আকৌ 17 ইনটু কিমান কৰিম 9 পূৰণ কৰিলে কিমান হ'ব চাচোন 9 7 গুণ কিমান 63 হয় না 63 বাহ 63 বুলি কৈ 9 গুণ 9 6 7 না 15 153 পাই গ'ল কিমান পালো 153 সেইকাৰণে 9 বাৰ নিদিম বুজি পাইছা নে আমাক কিমান লাগে 100 লাগে 100 হ'ব লাগিব হয় নাই এতিয়া চাচোন আকৌ যদি মই 17 লগত কিমান 8 পূৰণ কৰিম কিমান পূৰণ কৰিম 8 8 7 গুণ কিমান হা 56 কিমান থাকিল 6 কোলা 5 8 1 গুণ 8 8 5 13 এতিয়া চা 136 হৈছে না এতিয়া আমি ল'ব নোৱাৰিম 100 আছে 136 বেছি হৈ গৈছে গতিকে 8 বাৰ দিব নোৱাৰি হৰণ অংক শিকি লোৱা এতিয়া 17 আছে নাই 8 আছে 7 বাৰ দি চাম কিবা ডাঙৰ আছে নেকি নাই নহয় 7 7 গুণ কিমান 49 49ৰ কিমান বহিব 9 বহিব ওকলা 4 7 এগুণাত 7 4 কিমান 11 কিমান পালো 119 পালো আৰু কমাম 6 বাৰ দি চাম 6 বাৰ দি চাম চা 6 7 গুণ কিমান 6 7 গুণ কিমান কোনে ক'ব ক 6 7 গুণ 42 গুড 6 7 গুণ 42 বঢ়িয়া 42ৰ 2 উকলা কিমান 4 6 গুণ 6 6 4 10 102 হ'ল এতিয়াও ডাঙৰ হৈ আছে নাই গতিকে 5 বাৰ যাব কেইবাৰ যাব 5 বাৰ যাব 17ৰ লগত যদি মই 5 পূৰণ কৰিম তেতিয়া কিমান পাম চা 5 7 গুণ হা 35ৰ 5 উকলা কিমান 3 5 গুণ 5 5 3 8 85 তো কেইবাৰ যাব 5 বাৰ ইয়াত 5 বহুৱাম তেনেহ'লে 17 আৰু 5 পূৰণ কৰিলে 85 পাম কিমান পাম 85 ঠিক আছে 10 से 5 গলে 5 9 से 8 গলে কিतना 1 থাকিব নাই কিমান হ'ল 15 হ'ল নাই হলে 15 হৈছে এতিয়া চোৱাচোন কেইবাৰ যাব 15 এইটো 15 হৈ গ'ল সংখ্যাটো কি হৈ গ'ল সৰু হৈ গ'ল গতিকে ইয়াত দশমিক এটা থকা কাৰণে ইয়াত এটা আমি 0 দিব পাৰিম ইয়াত দশমিকটো দিছো নাই প্ৰথমে দশমিক দিছো যে ইয়াত এটা আমি শূন্য বহাব পাৰিম ঠিক আছে এইফালে চোৱা এতিয়া কেইবাৰ যাব 150 ক'ত আছে 150 চা 153 9 বাৰ দিলে কিমান হ'ল 153 গতিকে 8 বাৰ যাব কেইবাৰ যাব 8 বাৰ যাব ঠিক আছে 8 বাৰ দিলে কিমান হৈছে 136 ঠিক আছে বিয়োগ কৰিম ইয়াৰ পৰা ভাগ 10 10ৰ পৰা 6 গলে 4 ইয়াত কিমান থাকিল 4 4ৰ পৰা 3 গলে 1 হয় নাই 1ৰ পৰা 0 হ'ব নাই আগত আমি 0 বহাব নোৱাৰি ঠিক আছে
এতিয়া চোৱা, এতিয়া ইয়াত দশমিক, এতিয়া চোৱা 17 হ'ল, ইয়াত কিমান হ'ল 14 হ'ল, গতিকে ইয়াত দশমিক এটা থকাৰ কাৰণে আৰু এটা 0 লগাই দিম। ঠিক আছে, এতিয়া কিমান আছে 140, কিমান পালো 140, তেনেহলে আমি 9 বাৰ দিলে 153, 8 বাৰ দি দিম, কেইবাৰ দিম 8 বাৰ দি দিম। ঠিক আছে, 8 বাৰ দিলে কিমান 136। ঠিক আছে, 10ৰ পৰা 6 গ'লে কিমান 4, 3ৰ পৰা 3 গ'লে 0, 1 গ'লে 0, 4 হয় নাই? এতিয়া চাচোন 17 আৰু 4 আছে নাই, সৰু আছে, 4টো সৰু আছে নাই? ইয়াত দশমিক থকাৰ কাৰণে আমি আৰু এটা 0 লগাই দিম। ক্লিয়াৰ? হে, একদম আৰামকে বুজাই দিছো, ভালকে বুজি লোৱা। এতিয়া কেইবাৰ যাব 40, কেইবাৰ যাব হা? এতিয়া চাচোন 17 5 পূৰণ কৰিলে 85 পালো, যদি মই 17 আৰু কিমান 4 পূৰণ কৰিম কিমান পাম? 4 7 গুণ 4 7 গুণ কিমান? হা, কোৱা আকৌ, মনত থাকিব কিমান 28, 4 7 গুণ কিমান 28, 28ৰ 8 উকলা কিমান 2, 4 গুণ 4, 4 2 6, কিমান পালো 68 পালো, কিমান পালো? আকৌ যদি মই 17 ইনটু 4 3 পূৰণ কৰিম, 3 7 গুণ কিমান 21ৰ 1 থাকিব উকলা 2, 3 গুণ 3, 3 2 5, আকৌ 17 2 পূৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14, 2 2 2 3 34, কিমান হ'ল 34। কেইবাৰ যাব তে ক? দুবাৰ যাব, 3 বাৰ দিলে 51 হৈ যাব, গতিকে আমি 2 বাৰ দিলো, কিমান পালো 34। 10ৰ পৰা 4 গ'লে 6 হ'ল নাই? এতিয়া চাচোন দশমিক একটা থকাৰ কাৰণে আৰু এটা শূন্য লগাই দিলো নাই? এতিয়া কেইবাৰ যাব 60 আছে, চা 60 কত আছে 4 বাৰ দিলে 68, গতিকে 3 বাৰ দিম, কেইবাৰ দিম 3 বাৰ দিম, কিমান পাম 51। ক্লিয়াৰ? 10ৰ পৰা 1 গ'লে 9, 5 5 গুণ শূন্য 90 হ'ল নাই? ইয়াত দশমিক থকাৰ কাৰণে আৰু এটা শূন্য হৈ গ'ল। ঠিক আছে, এতিয়া কেইবাৰ যাব 90 কত পাইছো চা 85 পালো, 5ৰে 6 পূৰণ কৰিলে 102 হ'ব, গতিকে 5ৰে পূৰণ কৰিলে কিমান হ'ব 85, কিমান হ'ব 85 মাইনাস 10ৰ পৰা 5 গ'লে 5, বুজি পাইছেন ক? ইয়াত কিমান 8ৰ পৰা 8 গ'লে শূন্য হয় নাই? আকৌ দশমিক একটা থকাৰ কাৰণে আৰু এটা শূন্য দিম। ঠিক আছে, এটা কেইবাৰ যাব 50, হ্যাঁ 3 বাৰ যাব নহয়, 3 বাৰ 51 হৈ যাব হয় নাই? দুবারে যাব, গুড, দুবার দিলো, দুবার দিলে কিমান হ'ল, দুবার দিলে কিমান পালো 34, 2 সুতরাং 34 হয় নাই? 10ৰ পৰা 4 গ'লে 6, 4 পৰা 3 গ'লে 1, কিমান পালো 16 পালো, কিমান পালো? ইয়াত তলত দেখিব নোৱাৰি বুলি মই ইয়াত লিখি দিছো দেই, এই চাৰ 16, কিমান পালো 16, ইয়াত দশমিক এটা থকা কাৰণে 0 বহাই দিলো, কিমান হ'ল 160। এতিয়া কেইবাৰ যাব 160 পাব হলে 9 বাৰ যাব, কেইবাৰ যাব 10 বাৰ দিলে 170 হৈ যাব, হ'ব নাই? গতিকে 9 বাৰ দিম, কেইবাৰ দিম 9 বাৰ, 9 বাৰ দিলে কিমান হ'ব 153, এইটো মাইনাস কৰিম, 10ৰ পৰা 3 গ'লে 6, 7, ঠিকে, 10ৰ পৰা 3 গ'লে 7 হয় নাই? ইয়াত কিমান থাকিল 5, 5ৰ পৰা 5 গ'লে 0, ঠিক আছে, এখন 0 হ'ব, 7 থাকিব হয় নাই? এতিয়া কেইবাৰ যাব, ইয়াত দশমিক একটা থকাৰ কাৰণে আমি এটা শূন্য বহাই দিলো, 4 বাৰ যাব, কত আছে 4? 4 বাৰ, 5 বাৰ দিলে বেছি হৈ যাব, গতিকে 4 বাৰ দিম, কিমান 5 বাৰ দিলে কিমান হ'ব 85, 70 আছে, গতিকে 4 বাৰ দিম, 4 বাৰ দিলে কিমান হ'ব 68। ক্লিয়ার? এটা চাচোন 10ৰ পৰা 8 গ'লে 2, 6 6 গ'লে 0 হয় নাই? ইয়াত দশমিক থকা কাৰণে 0 বহাই দিম, বুঝি পারি না? এটা কেইবাৰ যাব 2 বার দিলে 34, এবার যাব, কেইবাৰ যাব এবার যাব, এবার দিলে 17 হ'ব নাই? 10ৰ পৰা 7 গ'লে 3 থাকিল নাই? ইয়াত কিমান 0 এটা বহাই দিলে, এতিয়া কেইবাৰ যাব এতিয়াও এবাৰ যাব, দুবাৰ দিলে 34 হ'ব নাই? এবাৰ চা 34 হ'ব নাই? 10ৰ পৰা 4 গ'লে 6, 70 এবাৰ হয় নাই? ভুল লাগে, ধ্যান দিছ মানে ন? চা 10ৰ পৰা 7 গ'লে কিমান
3 ইয়াত কিমান থাকিল 2 से 1 গলে 1 এই দশমিক থকা কাৰণে আৰু এটা 0 লগাই দিলে এটা কেইবাৰ যাব ক 130 पे लिखा है 136 8 बार 136 7 बार जब कई बार जब 7 बार जब 7 बार কিমান 8 बार দিলে 136 হৈ যাব ইয়াত 130 আছে গতিকে 8 বাৰ দিব নোৱাৰিম গতিকে 7 বাৰ দিম 7 বাৰ দিলে 7 আৰু 17 পূৰণ কৰিলে 119 পাম নাই গতিকে 10 ৰ পৰা 9 গলে 1 ইয়াত কিমান থাকিল 2 से 1 গলে 1 1 से 1 গলে 0 হ'ব দশমিক থকা কাৰণে আৰু এটা 0 বহাই দিলো এতিয়া 110 পালো নাই এটা কেইবাৰ যাব 7 বাৰ না যায় 110 6 বাৰ যাব কেইবাৰ যাব 6 বাৰ দিলে কিমান 102 হ'ব কিমান হ'ব 102 10 ৰ পৰা 2 গলে কিমান 8 থাকিল ইয়াত কিমান থাকিল 0 থাকিল নাই তো 10 এটা কি 8 হ'ব হয় না 8 এই দশমিক এটা লগাই দিলে কিমান 0 দশমিক 0 বহাই দিলে কেইবাৰ যাব 80 ক 5 বাৰ দিলে 85 হৈছে নাই গতিকে 4 বাৰ দিম কেইবাৰ দিম 4 বাৰ কিমান হ'ব 68 কিমান হ'ব 68 10 ৰ পৰা 8 গলে 2 7 से 6 গলে 1 12 এই দশমিক কিমান 0 এটা কেইবাৰ যাব হ্যাঁ 7 বাৰ যাব 7 বাৰ দিলে কিমান হ'ব 119 কিমান হ'ব 119 ইয়াত লিখিছো দেই কিমান আছে 120 পালো নাই 119 মাইনাস কৰিম 10 ৰ পৰা 9 গলে 1 1 से 1 গলে 0 1 থাকিল নাই এতিয়া মই আকৌ দশমিক আছে এটা লগাই দিলো 0 এটা কেইবাৰ যাব হ্যাঁ 10 10 হরণ না যায় যাব জানো না যায় গতিকে আমি আৰু এটা 0 লগাই দিলো কি লগাই দিলো 0 তেনে ইচ্ছা 100 হল নাই চাচোন ঘূৰাই কিনে সংখ্যাটো পালো নাই 100 গতিকে চা ইয়াৰ পৰা 0 ৰ পৰা স্টার্ট হৈছে নাই আকৌ 0 ৰ পৰা ৰিপিট হ'ব কি 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 হ'ব ৰিপিট কোনবিলাক সংখ্যা ৰিপিট হ'ব ইয়াৰ পৰা ইয়ালৈকে ৰিপিট হ'ব কৰ পৰা 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 কেইটা সংখ্যা ৰিপিট হ'ব 16টা অংক ৰিপিট হ'ব এইবোৰ কি বুলি কয় অংক বুলি কয় ডিজিট বুলি কয় কি বুলি কয় কেইটা অংক ৰিপিট হ'ব এতিয়া চাচোন আকৌ যদি মই ডিভাইডেড 100 পাই গলো পালো না আকৌ যদি মই ডিভাইডেড কৰি গৈ থাকিম এনেকুৱাই ওলাই গৈ থাকিম বুজি পাইছো না তো এই 16টা অংকৰ ডিজিট বাৰে বাৰে ৰিপিট হ'ব গতিকে কি বাৰে বাৰে পলাই গৈ থাকিব তাক ধৰি আনিব কাৰণে আমি এটা কি লগাই দিম লাগাম লগাই দিম ৰছীৰে তাক বান্ধি লৈ আনি সেইকাৰণে ৰছীৰে তাক বান্ধি দিলো চা এক জায়গাত ৰখি গল নাই হ্যাঁ তো কেইটা অংক ৰিপিট হল বুলি কৈছে কেইটা অংক আছে একটা দুটা তিনটা চারটা পাঁচটা ছটা সাতটা আটটা নটা 10 11 12 13 14 15 16 16টা কি ডিজিট অংক হয় না 16টা অংক দশমিকৰ পাছত ৰিপিট হৈ গৈ থাকিব ইয়াত কৈছে কি 1/17 ৰ দশমিক বিস্তুতিৰ পুনৰাবৰ্তিত গুণটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব আটাইতকৈ বেছি কিমানটা অংক থাকিব 16টা হয় না কত থাকিব দশমিক বিস্তুতিৰ কি পুনৰাবৰ্তিত গুণটোত চা এইটো পুনৰাবৰ্তিত মানে বাৰে বাৰে ৰিপিট হৈছে ৰেকাৰিং হৈছে ইয়াক পুনৰাবৰ্তিত বুলি কৈছে এই পুনৰাবৰ্তিত গুণটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব কিমানটা অংক আছে 16টা অংক আছে হয় না হৰণ পদ্ধতিৰে অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা হৰণ কৰি দিলো এতিয়াকে লিখি দিয়ে এতেকে 16টা অংক কি লিখিম 16টা অংক হয় না আটাইতকৈ বেছি কিমানটা অংক থাকিব 16টা অংক থাকিব ঠিক আছে আছে না উত্তৰবিলাক চাচোন 16টা এই হৰণটো তোমালোকে কৰিবা নিজে দেই এইটো বুজি পাও কিমান সময় লিখি দিছো লিখি লোৱা কেইটা আছে অংক তাত কিমান দিয়া আছে 5 নম্বৰ চাম এইটোৱে এইকেইটা অংক থাকিব হয় টোটেল অংক কেইটা ৰিপিট আছে কেইটা অংক 16টা আছে মিলিছে লিখি লোৱা এইখিনি হ'ব দে আজি ক্লাছ আমি ইমানতে শেষ কৰিছো হা আৰু
নেক্সট ক্লাছ কাৰণে অলপ দিন একদিন দুদিন অলপ ৰখিব লাগিব দেই। ঠিক আছে, জয় হিন্দ, জয় ভাৰত।